হয়, জিনেফৰ সকলো গ্ৰাহকলৈ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক কেইটামান কথা জনাই দিব বিচাৰিছোঁ। যিহেতু প্ৰথম ৰোজাৰ পৰা আমাৰ জিএনএফ এপত ৰেষ্টুৰেণ্ট বা হোটেলে হওক সেইখিনি ৰমজান মাহৰ কাৰণে বন্ধ হৈ থাকিব আৰু তাৰ পৰিৱৰ্তে আমি A to Z ষ্ট'ৰ, তাত আপোনালোকে যিকোনো গ্ৰচাৰী বজাৰ কৰিব পাৰিব। তাৰ আৰু আছে আপোনাৰ ইভিনিং মাৰ্কেট, তাত আপোনালোকে মাছৰ পৰা লৈ কোনো চব্জি তব্জি পাই যাব, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু আমি ৰমজান মাহৰ কাৰণে নতুন এটা ষ্ট'ৰ বনাইছোঁ, যিটো ৰমজান স্পেচিয়েল। তাত আপোনালোকে ৰমজান মাহৰ সকলোখিনি বস্তু পাই যাব। এই আপোনালোকে চাব পাৰিছে আমাৰ ষ্ট'ৰতে গোটেইখিনি বস্তু আছে। ৰমজান মাহৰ কাৰণে আমি বস্তুখিনি নিজেই ষ্ট'ৰত জমা কৰি ৰাখিছোঁ। আৰু আপোনালোকে তাৰ পৰিৱৰ্তে আৰু আমাৰ ইয়াত ষ্ট'ৰ আছে, যিহেতু ভেজিটেবল ষ্ট'ৰ বুলি আছে, তাত আপোনালোকে সকলো চব্জিবোৰ পাই যাব। সেইখিনি আকৌ আপোনাৰ ৰমজান মাহত খোলা থাকিব। আৰু ফ্ৰুইট ষ্ট'ৰ সেইবিলাক খোলা থাকিব। অকল আমাৰ ৰেষ্টুৰেণ্ট বা হোটেলখিনি সেইখিনি আমাৰ বন্ধ থাকিব, কাৰণ ৰোজাৰ মাহত সেইখিনি বন্ধই থাকে। গতিকে আপোনালোকে বজাৰ কৰিব। আৰু আপোনাৰ খেজুৰৰ পৰা লৈ যিকোনো ড্ৰাই ফ্ৰুটসমূহ আছে আমাৰ ইয়াত, গোটেইখিনিত আপোনাৰ ভাল অফাৰ দিছোঁ আমি। যিখিনি বজাৰৰ মাৰ্কেট আছে, বজাৰৰ প্ৰাইচ আছে, সেই প্ৰাইচৰ পৰা বহুত কম দামত দি আছোঁ আমি। আপোনালোকে বজাৰ কৰিব। জিএনএফৰ সকলো আপোনাৰ 3টা হোটেল বন্ধ থাকিব, মতে কৈ দিছোঁ। তাৰ পৰিৱৰ্তে আপোনাৰ বাকী যিখিনি ষ্ট'ৰ আছে মানে চব খোলা থাকিব ৰমজান মাহত। আপোনাৰ